ডিব্ৰুগড়ত আজি আমি মুখ্যমন্ত্ৰীৰ সচিবালয় আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলোঁ। মাহত 4টা দিন অসমৰ মুখ্যমন্ত্ৰী ডিব্ৰুগড়ত থাকিব আৰু ইয়াৰ উপৰিও উত্তৰ অসম আৰু উজনি অসমৰ 9খন জিলাৰ প্ৰশাসনিক কাম-কাজ ডিব্ৰুগড়ৰ পৰাই পৰিচালনা কৰাৰ বাবে প্ৰচেষ্টা কৰা হ'ব। ইয়াৰ লগে লগে ডিব্ৰুগড়ত আমি অসম সচিবালয়ৰো সৰু সংস্কৰণ এটা স্থাপন কৰিম। মন্ত্ৰীসকল বহিব পৰাকৈও আন এটা কাৰ্যালয় ইয়াত স্থাপন হ'ব। মন্ত্ৰীসভাৰ বৈঠক ডিচিৰ কনভেনশ্যন আদি অনুষ্ঠিত কৰিব পৰা কনভেনশ্যন হল ইয়াতে স্থাপন হ'ব আৰু ৰাজ্যিক ফাংচনসমূহ যাতে ডিব্ৰুগড়ৰ পৰা কৰিব পাৰি তাৰ বাবে 1000 আসন বিশিষ্ট এটা অত্যাধুনিক প্ৰেক্ষাগৃহও স্থাপন হ'ব। এই ব্যৱস্থাবিলাকৰ জৰিয়তে লাহে লাহে ডিব্ৰুগড়ৰ পৰাই অসম প্ৰশাসনৰ কাম-কাজ অতি সুচলভাৱে চলাব পৰা হ'ব। বৰাক উপত্যকাত মিনি ছেক্ৰেটেৰিয়েট আৰু ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় আৰু পৰৱৰ্তী সম্প্ৰসাৰণৰ জৰিয়তে অসমৰ প্ৰশাসনিক ব্যৱস্থাক আমি ৰাইজৰ ওচৰলৈ লৈ যাব পাৰিম। আজি মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ডিব্ৰুগড়ত মই প্ৰথম বহাৰ পিছত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি ডিব্ৰুগড়তে গ্ৰহণ কৰিম। আপোনালোকক মুখ্য সচিব মহোদয়ে তাৰ বিষয়েও আপোনালোকক খন্তেক সময় পিছতে জনাব। আপোনালৈ আন এটা প্ৰশ্ন আছিল, অসমৰ উজনি যিটো 6 জনগোষ্ঠীৰ আন্দোলন আৰু তেখেতলোকৰ দাবীসমূহক আপুনি প্ৰকাশ কৰিছে যে সন্মান জনাই সমৰ্থনো জনায়। হয়, অকণ বিতংভাৱে ক'ব নেকি কেনেদৰে আপুনি আন্দোলন? কথাটো হ'ল যেতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰথম আৰম্ভণি হৈছিল অসম বিধানসভাৰ এটা প্ৰস্তাৱৰ জৰিয়তে আৰু সেই প্ৰস্তাৱটোকেই সঁচা বুলি মানি লৈ কেন্দ্ৰীয় চৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণৰ আইনখন সদনত পেছ কৰিছিল। যেতিয়া তেওঁলোকে সদনত আইনখন পেছ কৰিলে তাৰ পিছত আমাক তেওঁলোকে লিখিলে যে বিধানসভাত আপোনালোকে যিটো প্ৰস্তাৱ লৈছিল তাক কেনেকৈ আপোনালোকে ইমপ্লিমেণ্ট কৰিব পাৰে তাৰ মডেলিটিজটো আমাক দিয়ক। তেতিয়া আমি বিধানসভাৰ প্ৰস্তাৱটো প্ৰথমবাৰ খুলি চালোঁ। তাতে আমি দেখা পালোঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত বিধানসভাত প্ৰস্তাৱটো এনেকৈ লোৱা হৈছিল যে 6 জনগোষ্ঠীক জনজাতি কৰক, কিন্তু চৰ্ত সাপেক্ষ কি যে পুৰণা জনগোষ্ঠীখিনিৰ কোনো ক্ষতি হ'ব নোৱাৰে। এতিয়া পুৰণি জনগোষ্ঠীখিনিক আমি মাতিলোঁ, তেওঁলোকে ক'লে আমাৰ ক্ষতি হ'ব। এতিয়া বিধানসভাৰ প্ৰস্তাৱ অনুসৰি আমি পুৰণা জনজাতিখিনিক কোনো ক্ষতি কৰিব নোৱাৰোঁ। এতিয়া এই অদ্ভুত সিদ্ধান্ত এটা আমি কেনেকৈ ৰূপায়ণ কৰিম? গতিকে এপ্ৰিললৈকে আমি প্ৰচেষ্টা চলাম। এপ্ৰিললৈকে যদি আমি 2টা জাগাত সমন্বয় স্থাপন কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি বিধানসভাত এই প্ৰস্তাৱটো আকৌ এবাৰ লৈ গৈ কংগ্ৰেছ দলকে সুধিব লাগিব যে আপোনালোকে এই প্ৰস্তাৱটো কেনেধৰণে লৈছিল আৰু এইটো কেনেকৈ কৰিব পাৰি আপোনালোকে আমাক পৰামৰ্শ দিয়ক। কাৰণ তেওঁলোকে ক'লে 6 জনগোষ্ঠীকো জনজাতিকৰণ কৰক আৰু পুৰণা জনজাতিক কোনো ক্ষতি হ'ব নোৱাৰে। এনেকুৱা প্ৰস্তাৱটো কোনেওতো বাস্তৱত কৰিব নোৱাৰে। তথাপিতো আলোচনা কৰি আমি কিছু ঐক্যমতত আহিছোঁ। এই সমস্ত প্ৰতিবেদন এপ্ৰিল মাহত আমাৰ মন্ত্ৰীসভাৰ গোটে অসম বিধানসভাত দাখিল কৰিব। যিহেতু প্ৰস্তাৱটো অসম বিধানসভাৰে আছিল, গতিকে আমি আকৌ অসম বিধানসভাক গৈ ক'ব লাগিব যে এইখিনি সমস্যা আপোনালোকে নতুন প্ৰস্তাৱ এটা গ্ৰহণ কৰক। सर नेशनल के लिए हिंदी में सर सचिवालय का आज डिब्रूगढ़ शहर में मुख्यमंत्री सचिवालय स्थापन किया गया है। इस सचिवालय से उत्तर असम और अपर असम की प्रशासनिक कामकाज यहाँ से करने का कोशिश किया जाएगा। महीना में कम से कम 4 दिन असम के मुख्यमंत्री डिब्रूगढ़ में ही रहेगा और डिब्रूगढ़ से ही अपना प्रशासनिक कामकाज करने का कोशिश करेगा। धीरे धीरे यहाँ सेक्रेटरीट का भी एक संस्करण बनेगा, मिनिस्टर्स का भी फैसिलिटीज यहाँ बनेगा, कन्वेंशन हॉल वगैरह भी बनेगा।
और यही हमारा कोशिश होगा कि उत्तर असम और अपर असम का सारे काम डिब्रूगढ़ से ही हो जाए, ऐसा एक हमारा कोशिश रहेगा। ऑनलाइन सब ऑनलाइन ट्रेडिंग বুলি কোনো কথা নাই। বহুতে কয় যে আমি ষ্টকত ব্যৱসায় কৰিম। ষ্টকত আপুনি ব্যৱসায় কৰক, কিন্তু নিজৰ টকাৰে ব্যৱসায় কৰিব লাগিব। বেলেগৰ টকা আনি আপুনি ষ্টকত ব্যৱসায় কৰিব নোৱাৰে। বহু লোকে মই দেখিছোঁ সামাজিক মাধ্যমত জাষ্টিফাই কৰে যে তেওঁলোকে ষ্টক এক্সচেঞ্জত টকা বিনিয়োগ কৰে। নিজৰ টকা ষ্টক এক্সচেঞ্জত যিমান কৰে কৰি থাকক, কিন্তু বেলেগৰ টকা আপুনি ষ্টক এক্সচেঞ্জত বিনিয়োগ কৰিব নোৱাৰে। আৰু বেলেগৰ লগত এগ্ৰিমেণ্ট কৰিব নোৱাৰে যে আমি আপোনাক 30% 15% সুদ দিম। গতিকে এই গোটেই ব্যৱসায়টোৱে সম্পূৰ্ণভাৱে অবৈধ। অসম পুলিচক স্পষ্ট নিৰ্দেশ দিয়া হৈছে ব্যৱসায়ীৰ লগত জড়িত আটাইকে আইনৰ আওতালৈ আনিবৰ বাবে। আৰু সমান্তৰালভাৱে মই অসমৰ ৰাইজক বাৰে বাৰে অনুৰোধ কৰিছোঁ, আপোনালোকে যেন এনেকুৱা সহজ ধন ঘটা যিটো ব্যৱস্থা তেনেকুৱা প্ৰলোভনত যাতে ভৰি নিদিয়ে। কষ্ট উপাৰ্জিত ধন আৰু এসময়ত এই কষ্ট উপাৰ্জিত ধন একাংশ ব্যক্তি এনেকে অনলাইন ট্ৰেডিঙৰ নামত লৈ আপোনালোকৰ টকা লৈ যাব। কোনো কাৰণতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমোদন নাথাকিলে কোনো ধৰণৰ বিত্তীয় লেনদেনত আপোনালোক জড়িত হ'ব নালাগে। এতিয়া দলং নিৰ্মাণৰ কামটো ঠিকাদাৰসকলে কৰিব, তেওঁলোকে কৰি আছে। প্ৰতিটো দিনাই কিমানটো খুঁটা আগবাঢ়িছে, কিমানটো খুঁটা আগবঢ়া নাই, এইটোতো মই প্ৰত্যেক দিনা চাব নোৱাৰোঁ। অহাবাৰ যেতিয়া মাজুলীত যাম